সতীত্ব মূল ভেটি অন্তৰৰ পবিত্ৰতা আৰু সেই পবিত্ৰতা জগতৰ কাম্য সতী নাৰীৰ ছায়ে ছায়ে পবিত্ৰতাৰ ৰূপ ত্যাগৰ মহিমাময় মূৰ্তিৰে জগত আজিও মধুময় তেনে এগৰাকী সতী নাৰী কৈৱৰ্ত কুল নন্দিনী মহাসতী ৰাধিকা হে মহাসতী তোমালৈ যাচিছো একাজলি শ্ৰদ্ধাঞ্জলি তোমাৰ অন্তৰত নিহিত পবিত্ৰতা শত কোটি প্ৰণাম জনাইছো সেই সময় আছিল ভৰ বাৰিষাৰ সময় ফেনে ফুটুকাৰে বাঢ়ি আহিছিল বুঢ়া লুইতৰ পানী এনে ভয়ংকৰ বিপদৰ পৰা পৰিত্ৰাণ বিচাৰি বৈষ্ণৱগণে শৰণ ল'লে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত গুৰুৱেও দিলে এটি সুদিশা যি নাৰী অন্তৰ পবিত্ৰতাই পূৰ্ণ তেনে এগৰাকী সতী নাৰীয়ে যদি ভক্তি ভাৱেৰে শত ৰজ তম গুণ সম্পন্ন এটি পলহেৰে এপল পানী আনি টেম্বু আনি জানত দিয়ে তেন্তে জগতবাসীয়ে পাব এই মহা বিপদৰ পৰা যুগে যুগে পৰিত্ৰাণ যেনে কথা তেনে কাম আৰম্ভ হ'ল সতীত্বৰ যুঁজৰ মহাযুঁজখনি চাৰিওফালৰ পৰা বিভিন্ন উচ্চ কুলৰ মহিলাসকলে প্ৰতিযোগিতাত ভাগ ল'লে কিন্তু দুৰ্ভাগ্য উত্তীৰ্ণ নহ'ল এগৰাকীও নাৰী কৈৱৰ্ত কুল নন্দিনী ৰাধিকাও আছিল মন সেয়েহে স্বামীৰ অনুমতি লৈ পাইছিল গৈ গুৰুজনৰ ওচৰ দেখা মাত্ৰেই গুৰুজনে কৰিছিল অনুমতি প্ৰদান কৈছিল ৰাধিকা তুমিয়েই হবা সমগ্ৰ নাৰী জাতিৰ মান আৰু যেনে কথা তেনে কাম গুৰুৰ চৰণত সেৱা লৈ সতী ৰাধিকাই স্বামীৰ চৰণত সেৱা লৈ শত ৰজ তম গুণ সম্পন্ন এপল পানী আনি টেম্বু আনি জানত দিলে আৰু লগে লগে বানপানীয়ে নিজৰ সংহাৰ ৰূপ মূৰ্তি এৰি চঞ্চল বৰলুইত আজিও নীৰৱভাৱে বৈ আছে গতিকে সমগ্ৰ নাৰী জাতিৰ যি আদৰ্শ তেনে এগৰাকী সতী নাৰীৰ ওপৰত আমি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ লৈছোঁ মহাসতী ৰাধিকাৰ এখনি পূৰ্ণাংগনা অজানিতে অনেক ভুল ত্ৰুটি থাকি যাব পাৰে গতিকে আমাৰ ভুল ত্ৰুটিসমূহ মাৰ্জনা কৰি আহকচোন আমি একেলগে উপভোগ কৰোঁ মহাসতী ৰাধিকাৰ আইগৰাকীৰ ওপৰত আধাৰিত এই নাটখনি এই মঞ্চত আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰজনাই গুৰুজনাই যাক স্বীকৃতি প্ৰদান কৰিছিল কৈৱৰ্ত কুল নন্দিনী মহাসতী ৰাধিকা तस्मै श्री गुरुवे नमः।
तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरुवे तस्मै श्री गुरुवे नमो नमः ভকত প্ৰভু পদ্মপুৰাণ স্বৰ্গখণ্ডত কৈছে যে কৰ তালদে সন্ধানং সুশৰ কলশগীতম ব্ৰহ্ম হত্যাদিকম পাপম তেনৈব তৰ কৰ তালিকম অৰ্থাৎ তাল চাপৰি বজাই একান্ত মনে হৰিৰ গুণানুকীৰ্তন কৰিলে ব্ৰহ্মহত্যাকে আদি কৰি সমস্ত পাপ খণ্ডন হয়। গতিকে ভকত প্ৰভু কলিকালত একান্ত মনে হৰিৰ গুণানুকীৰ্তন কৰা, হৰিৰ নাম লোৱা, তেতিয়াহে এই মায়াময় সংসাৰখনৰ পৰা অনায়াসে হাত সাৰি শ্ৰীহৰিক লাভ কৰিব পাৰিবা। দেও দাসৰ সেৱা কৰক গ্ৰহণ। বহা কোৱাচোন কোনফালৰ পৰা আহিলা? দেও আমি খাতি ৰাজ্যৰ বাটুকাগৰ বাসিন্দা। আমাৰ নাম ৰামকানক। আপোনাৰ গুণৰ মহিমাৰ কথা সুধি মোৰ পুত্ৰ দামোদৰ মজুমদাৰৰ সৈতে ইয়ালৈকে আহিছিল, কিন্তু চকিয়ালত এহাল মানুহে নাও পাৰ হ'বলৈ আহোঁতে এজন দানৱে মানুহজনক হত্যা কৰিলে আৰু তিৰুকাৰ পৰা কাঢ়ি লৈ গ'ল। এনে আচৰিত ঘটনা দেখি মোৰ পুত্ৰ তাৰ পৰাই উভতি গ'লগৈ দেও। কিন্তু আধা বাটৰ পৰাই উভতি যোৱাটো উচিত নেদেখি সেয়েহে আমি আপোনাৰ দৰ্শনাৰ্থে ইয়ালৈকে আহিলোঁ দেও। দেউ সেয়া আছিল ভগৱানৰ ধৰ্ম পৰীক্ষা, আৰু সেই পৰীক্ষাত তুমি কৃতকাৰ্য হৈছা বাবেই আমাৰ দৰ্শন লাভ কৰিছা। দেউ আপোনাৰ লগতে আমি আই ৰাধিকাকো দৰ্শন লাভ কৰিব বিচাৰোঁ। আই ৰাধিকা দাসক কৃপা কৰক দেউ। গংগাত তৰ্পণ কৰা সময়ত আপোনাৰ লগতে আই ৰাধিকাকো দেখা পাইছিল। তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক। ভগৱানে ভক্তৰ কথা কেতিয়াও দলিয়াই নেপেলায়। দেউ তুমি মাত্ৰ ধৈৰ্য ধৰা। বাৰু টেম্বুৱানী যান বন্ধৰ কামত বৰাবাবটো তোমাক দিলোঁ। ভাল দেউ। আমাৰ সেৱা গ্ৰহণ কৰক প্ৰভু। আহা কোৱা ভকত, সংবাদ কি? আমি একেবাৰে নিগমে মৰিলোঁ প্ৰভু। বানপানীয়ে চাৰিওফালে তাণ্ডৱ বিদ্যাৰ সৃষ্টি কৰিছে। আমাৰ খেতি বাতি তেনেই নষ্ট হৈ গ'ল দেউ। ভগৱানে আমাক নিশ্চয় সহায় কৰিব। তোমালোকে মাথো ধৈৰ্য ধৰা। তোমালোক সকলোৱে মিলি এটা কাম কৰা, আকৌ এবাৰ সকলোৱে হাতত দা কোৰ লৈ টেম্বুৱানী যান বন্ধ কৰিবলৈ চেষ্টা কৰা।
সবে এটা কথা মনত ৰাখিব যে কৰ্মই আমাৰ পৰম ধৰ্ম ভাল গুৰুদেৱ ৰাইজ সাৱধান হওক ৰাইজ সাৱধান হওক পানীয়ে বান্ধ ভাঙিলে দেহিৰামৰ ঘৰ গ'ল চেঙেলো উঠিল ৰাইজ সাৱধান হওক ৰাইজ সাৱধান হওক নেকি নিতাই নেকি তোৰ এইফালে আহা নিতাই এইফালে আহা এইফালে অলপ ওখ ঠাই আছে নিতাই এইফালে আহা নিতাই ইছ ৰাম 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 হয় বানপানী এখন কি গতি কৰিছে হয় কালি দেখোন ৰাইজে মিলি দেখোন বান্ধ দিছিলে বান্ধ দিলে কি হ'ব গোৱা এখন খাওঁ মানে পানী ওপৰলৈ উঠে পিছে ল'ৰা ছোৱালী মুখা কি কৰিলে ল'ৰা ছোৱালী মুখা কিনো কৰিম ওখকৈ চাং এখন পাতি তাতে থৈ আহিছো বুজিছা গাহৰি দৰে এপাল নহয় এপাল থৈলা তাত ভৰাই থৈ পৰা হ'লে ভালেই আছিল মিছা ক'লে কিডাল হ'ব চাং এখন ময়ো সাজিছিলো পিছে কিডাল হ'ব ঈশ্বৰ কিমান ল'ৰা ছোৱালীয়ে থম নে হাঁহ পাৰ থম সেই কথাটো হয় বাৰু হাঁহ পাৰ থম এতিয়া পিছে কোনফালে যোৱা যোৱা মানে ঘৰৰ মানুহজনী কেচ কচনি শুনোতে এইখিনিলে বুলি ওলাই আহিলো সেই কুকুৰ পোৱালি কেইটা খাবলৈ দিবলৈ একোডাল নাই নহয় কুকুৰ পোৱালি মানে ল'ৰা ছোৱালী মুখাৰ কথা কৈছো ল'ৰা ছোৱালী সঁচাই আজিৰ দিনৰ মানুহৰ স্বভাৱ চৰিত্ৰবোৰ জন্তুৰ দৰে হৈ পৰিছে বাৰু মই এতিয়া আহোঁ এতিয়া পিছে কোনফাললৈ যোৱা শ্ৰীমন্ত শংকৰ গুৰুজনৰ ওচৰলৈকে যাওঁ তেওঁ ৰক্ষা নকৰিলে ৰক্ষা কৰা কোনোৱে নাই ময়ো তেখেতৰ শ্ৰীচৰণ বিচাৰি যাওঁ বুলিয়ে আহিছিলো আমি একে পথৰ যাত্ৰী একে পথৰ যাত্ৰী ব'লা ব'লা যাওঁ ময়ো যাওঁ তুমি আকৌ কোনফালে যোৱা মই যামেই যোৱা বা তুমি জহন্নামলৈ কাৰ মুখখন দেখিলো এজনো মানুহ নাই কোন পাৰ হবি গধূলি হ'ব এতিয়ালৈকে এজনো মানুহ নাই ইফালে
খালী হাতেৰে গ'লেও মানুহজনীয়ে জানো সুদাই এৰিব কি কৰা যায় এই তাইৰ কেতেৰা মাতকেইষাৰ শুনাৰ আগতে গধূলিৰ গুৰু সেৱা ভাগি ইয়াতে কৰি লোৱাটো উত্তম হ'ব ঘিমতে ভকতি কৰিব তোমাক হৰি জ্ঞান শূন্যহী নমতি ধাইৰা মৰা খাতৈ ককাই আমাক নদীখন পাৰ কৰি দিব লাগিছিল এতিয়াহে পাৰ হ'বলৈ সময় পালি হা তাতে গধূলিখন তাতে আকৌ বাঢ়নি পানী দিনটো 1 পইচা নোপোৱাকৈ গ'ল দে দে ধন দে সৰহকৈ ধন লাগিব একা খাতৈ ককাই তুমি দেখোন সকলো মানুহৰ পৰা ধন লৈ নদীখন পাৰ কৰি দিয়া আজি বাৰু তুমি ধন নোলোৱাকৈ আমাক পাৰ কৰি দিব নোৱাৰিবা হেৰা হে পাৰা যদি তোমালোক ইয়াৰ পৰা আঁতৰি যোৱা হে খাতৈ ককাই বগলী জাকলৈ চোৱাচোন সিহঁতে কেনেকৈ ধন নিদিয়াকৈ নদীখন পাৰ কৰি গুচি গ'ল হেৰা হে মোৰ আগৰত সেই চালে বেৰে কোবোৱা কথা কৈ একো লাভ নহ'ব বুজিছা বোলে ক'ৰ পৰা আহিলে ক'ত দিলে ভৰি চোতালখন ফাটি গ'ল চেৰ চেৰ কৰি ঘৰত কোন এটাও নাই খাবলৈ খাতৈ ককাই তেতিয়াহ'লে আৰু উপায় নাই ব'লা আমি সকলোৱে মিলি ভৱ নদী পাৰ হৈ যাওঁ কিহে ভাব তুমি কিবা ভেলকিবান জানা নেকি তুমি মোৰ গাত চোৱাৰ লগে লগেই মোৰ গোটেই গাটো জোৰ পৰি গ'ল কোন তুমি ক'ৰ পৰা আহিছা খাতৈ ককাই বৰদোৱাত মোৰ জন্ম মাতৃ মোৰ সত্যসন্ধা পিতৃ কুকুম্বৰ ভূঞা মোৰ নাম শংকৰ আমি একশৰণ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে উত্তৰ দিশলৈ যাবলৈ আহিছোঁ তেন্তে তুমি সৰ্বগুণাকৰ মহাপুৰুষ হে প্ৰভু অধমে নাজানি নিচিন্তে কি ভুল কৰিলোঁ প্ৰভু মোৰ দুখ মাৰ্জনা কৰক প্ৰভু নহ'লে এই অধমৰ সবংকে ৰখা তলে যাব প্ৰভু মোক ক্ষমা কৰক প্ৰভু ক্ষমা কৰক খাতৈ ককাই উঠা খাতৈ ককাই প্ৰভু উঠা তোমাৰ কথাত মই এধান মানুহ বেজাৰ পোৱা নাই তুমি চিন্তা নকৰিবা বলক প্ৰভু নাৱত আহা হৰি
কৰা দুখ মোৰ পাৰে কৰা দুখ মোৰ বন্ধ কৰিবলৈ গুৰুৱে এগৰাকী সতী তিৰোতা বিচাৰিবলৈ কৈছে যদি কোনোবা সতী তিৰোতা আছে তেন্তে গুৰুৰ ওচৰলৈ যাব লাগে শুনক 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 শুনিছা কোনোবাই ঢোল বজাই কিবা ঘোষণা কৰিছে এতিয়াহে গম পাইছো বুজিছা আইসকল আমাৰ শংকৰক বোলে এগৰাকী সতী তিৰোতা লাগে ঘটনাটো আচলতে এইটোহে কিবা বোলেনে সেই কথাটোতে ইমানখন চিঞৰ-বাখৰ কৰিব কিয় লাগিছে ঠিতাতে আমাৰ কাষলৈ অহা হ'লে ইমানখন পইমাল হ'বলৈ নাপায় নহয় বোলো হৰি এইফালে সেইখনে এনেই চিঞৰি মৰিছে বুজিছা পাই কিয়নো চিঞৰি বাখৰি মৰিব লাগিছে আইসকল বহা বহা মোক কিয় মাতিছিল ঢোল বজাই বজাই কিবা বোলেনে কিনো ঘোষণা কৰি আছিলা আইসকল গুৰুৱে এগৰাকী সতী তিৰোতা বিচাৰিবলৈ কৈছে সেই সতীগৰাকীয়ে পলহত পানী আনি জানত ঢালি দিব লাগিব তেতিয়াহে জানৰ পানী বন্ধ হ'ব সেই কথাটোৰ বাবে ইমান চিঞৰ বাখৰখন কৰিব লাগিছেনে বোলো আমি মখা ক'ত মৰিলো আইসকল মই কথাখিনি ঘোষণাহে কৰিছোঁ মাত্ৰ আপোনালোক হৈছে দেশৰ ধৰণী উচ্চ কুলত জন্মগ্ৰহণ কৰি দিনে ৰাতিয়ে নিশ্ৰমিক পবিত্ৰভাৱে সেৱা কৰি আহিছে আপোনালোকৰ বাহিৰেনো আন কোন সতী হ'ব আইসকল বাৰু আইসকল মই এতিয়া আহোঁহে সময়ত পুনৰ দেখা হ'ম বাৰু যোৱা যোৱা হয় যোৱা যোৱা ভাল মোৰ বুদ্ধিটো ওলাল বুলিহে নহ'লে ক'তবা এইখনে চিঞৰ বাখৰ কৰি থাকিলে হয় ঠিকেই কৈছে আমাৰ ভাগৰ বস্তু কিবা বোলেনে আমাৰ ভাগ্যলৈ নাহি পাৰেনে ঘটনাটো আচলতে সেইটোৱেই বোলো কৈছো নহয় মোৰ যদি কি ধেমালি বিধ সতী বোলো কৈছো নহয় বোলো টপতে টপতে ভাত টপতে টপতে চাহ টপতে টপতে জুই দিয়ে কি মুখ ক'ত পাবা হে ক'ত পাবা এনেকুৱা সতী তিৰোতা ক'ত পাবা কি লস্কচি তিৰোতা মই বোলো তই সতীজনী হয় নাহকে কিয় হে মোকতো স্বামী বুলি নামানয় তই সতীজনী হয় নাহকে কিয় মৰতী ঠেলি হাঁচি বাৰু এইফালে পঠিয়ালি এতিয়া মই দেখোন নেপাওঁহিহে নেপাওঁহি মই দেখোন মই নেপাওঁহিহে নেপাওঁহি খুন্দিয়া দিলা যে চকু নাই নেকি তোমাৰ চকু আছে নাই দেখা নাই নেকি তুমি বেছি কথা নকবা দেই কিন্তু গাত লগাই হাত দি কথা কৈছা যে তুমি ক'লে কি কৰিবা ক'লে কি কৰিবা ক'লে কি কৰিবা তুমি কি কৰিম কি কৰিম কি কৰিম বুলি ভাবিছা তুমি ৰ'বাচোন কি কৰা ৰ'বা কি কৰিম তোমাক কৃষ্ণ মোৰ দেৰি হৈছে কিন্তু আহা
কি কৰিবা কিয় কাজিয়াখন কৰিছা হয়নে কাজিয়া নকৰিবা যোৱা তোমালোক যোৱা কাজিয়া ৰাম 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 দেখিলা নে কেনেকুৱা কাজিয়া আমি নোপোৱা হ'লে আজি ডাঙৰ কাজিয়াখনে হ'লহেঁতেন দেখিলা এই কথা যদি গুৰু কাণত পৰে ডাঙৰ পৰমাখন নালাগিলে হয়নে পিছে তুমি ক'ত যাম বুলি আহিলা মই আকৌ গুৰুজনাৰ ওচৰলৈ যাম বুলি আহিলো তুমি পিছে কোনফালে যোৱা মই গুৰুজনাৰ ওচৰলৈকে যাওঁ বুলি গুৰুজনাৰ ওচৰলৈ ব'লা 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 একেলগে যাওঁ ব'লা যাওঁ ব'লা ব'লা কালি লগ পোৱা ঘোষকজনক এতিয়ালৈকে দেখা নাপালোঁ কিবা অঘটনেই ঘটিল নেকি বাৰু তাকেইতো এফালে ওলাই আহোঁতে এখেতক কৈ অহাও নহ'ল বোলো একেবাৰে সতীজনী হৈ পুৰস্কাৰ লৈহে ঘৰত জনামগৈ ঘটনাটো আচলতে এইটোহে পিছে আইসকল আপোনালোকে হ'লে কি ভাবে নাজানো সতী কিন্তু ময়ে হ'ম নহ'ব নহ'ব সতী আচলতে মইহে আপোনালোকে তেনেকৈ ক'লে নহ'ব নহয় সতী আচলতে মইহে হ'ম থোৱাহে ওলাই আহোঁতে নিজৰ মানুহজনকে কৈ থৈ নাহিলা আমি কিন্তু প্ৰতিব্ৰতা নাৰী দেই থোৱাহে বৰ একেবাৰে স্বামী ভক্তি দেখুৱাবলৈ আহিছে জানো নহয় কি জানা কম নেকি কি জানো কোৱাচোন কোৱা কি জানা তুমি চাবা নেকি কোৱা কি জানা আইসকল আপোনালোকে কান্ধত কলহ লৈ কোনফালে ওলালে পানী আনিবলৈ বান্ধি বেটিনো সকলো কোনফাললৈ গ'ল কিয় তুমি পাহৰিলা নেকি কালি দেখোন তুমিয়ে কৈছিলা আমি কিন্তু পাহৰা নাই দেই ঘটনাটো আচলতে এইটোহে আমি কিন্তু সকলো কথা হিচাপে পালন কৰিছোঁ দেই হয় আইসকল আপোনালোকক ময়ে কৈছোঁ কিন্তু গুৰুজনাই কৈছে যে পলহেৰে পানী আনি টেম্পু আনি জানত দিব লাগিব তেতিয়াহে জানৰ পানী বন্ধ হ'ব কলহত পানীটো সকলোৱে আনিব পাৰে আচল কথা পলহত পানী আনি জানত ঢালি দিয়াহে ৰাম ৰাম এনে পাক লগা কথা বুলি জনাহেঁতেন নাহিলোৱেহেঁতেন মোৰ মূৰটোহে ঘূৰোৱা যেন লাগিছে আৰু পাই কিবা বোলে নে এনে নোহোৱা নোপোজা ঘটনাখন ক'ত শুনিছো আইসকল এয়াই গুৰুৱে বোলা বচন বাৰু মই এতিয়া আহোঁহে ঘটনাটো আচলতে সেইটোৱে মহামন্ত্ৰী মহামন্ত্ৰী মহাৰাজ মহামন্ত্ৰী নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস মোৰ প্ৰাণৰ পুতলি ৰাজৰাণী আজি মৃত্যুৰ সত্যত পৰি তেল তেল কৈ মৃত্যুৰ গান গঢ়িছে
আৰু মই অকবন্ধ হৈ চাই আছো মাথো হে ভগৱান উদ্ধাৰ কৰাই বিপদ কালত মহাৰাজ মহামন্ত্ৰী আপুনি ইমান অধৈৰ্য হৈছে কিয় মহামন্ত্ৰী সঁচাকৈ মই আজি অধৈৰ্য হৈছো চোৱা মন্ত্ৰীবৰ চোৱা সুদূৰৰ ফালে মহাকালে মহাকালে কিদৰে হাঁহিব লাগিছে মহাশূন্যটো কেনেদৰে আছে উল্কাপাত হৈছে ধৰিত্ৰী আজি কৈক্যচ্যুত হৈছে আৰু কি হৈছে জানা মন্ত্ৰীবৰ আৰু কি হৈছে জানা সাগৰ আজি পিয়াহতো আতুৰ হৈ পৰিছে ভক্তি আজি জনাতো থকৈ কঁপিব লাগিছে চৌদিশে কেৱল তেজৰ নৈ বৈছে ধৈৰ্য ধৰক মহাৰাজ আপুনি এনেদৰে অধৈৰ্য হ'লে ৰাজ্যৰ কি হ'ব আৰু প্ৰজাসকলৰ কি হ'ব মহাৰাজ ৰাজ্য মন্ত্ৰীবৰ মই যদি ৰাজ্যৰ গৰাকী মই যদি প্ৰজাৰ গৰাকী তেন্তে কিয় মই ৰাজৰাণীৰ গৰাকী হ'ব নোৱাৰিলো মন্ত্ৰীবৰ কিয় দুখ নধৰিব মহাৰাজ অনুগ্ৰহ কৰি আপোনাক সুধিব পাৰোঁনে সোধা মন্ত্ৰী মহাৰাণী আচলতে হৈছে নেকি মহামন্ত্ৰী মহাৰাণীৰ জলন্ধৰ বেমাৰ হৈছে আৰু মই আজি উপায়হীন তেন্তে মহাৰাজ আমাৰ বেজক মাতি অনা নাই কিয় বেজ কোনো বেজেই আৰু বাকী নাই মন্ত্ৰীবৰ দেখে প্ৰচাৰ কৰক যিয়ে ৰাণীৰ নৱজীৱন ঘূৰাই দিব পাৰিব তেওঁকেই মই মোৰ অৰ্থৰাজ্য কৰিম প্ৰদান কিন্তু তাৰ কাৰণে কি কৰিব লাগিব মহাৰাজ মহামন্ত্ৰী মোক লাগে এতিয়া অমূল্য সম্পদ মোক লাগে এগৰাকী সতী তিৰোতাই যদি দৰৱ পিখি মহাৰাণীক খুৱাব পাৰে তেনেহ'লে মহাৰাণীয়ে নৱজীৱন লাভ কৰিব মন্ত্ৰীবৰ মহাৰাজ আপুনি একেবাৰে নিশ্চিন্ত থাকক আপুনি এই কথাষাৰ যদি আগতে ক'লেহেঁতেন তেতিয়াহ'লে মই আপোনাক ক'লোহেঁতেন যে মোৰ ঘৰতে দুগৰাকীকৈ সতী তিৰোতা আছে তাৰে এগৰাকীক লৈ আহি দৰৱ পিহি খোৱালে দেখোন মহাৰাণী বেমাৰ ভাল এই শুভ কামত দেৰি নকৰোঁ মহাৰাজ মই কিন্তু এতিয়া আহিছোঁ যোৱা মন্ত্ৰীবৰ নিয়তি কি জানো বাধা দিয়াটো সম্ভৱ নহয় এই সম্ভৱ হ'ব লাগিব ৰাণীবোৰ প্ৰাণৰ পুতলি প্ৰেম মদিৰা ভৰাই চিৰদিন পৰিতুষ্ট কৰি ৰাখিছিলোঁ মোক আজি যেনে সেই প্ৰেম মদিৰা অকাতৰে খহি পৰে মোৰ হাতৰ পৰা হে দয়াময় উদ্ধাৰ কৰাই বিপদ কালত খন্তেক ৰ'বনে হয় ক'ৰবালৈ বোলে ওলাই গ'লে পিছফালে মানে মাত লগাব লাগে সেই জানা নে নাজানা এই দুখ নধৰিব দেউ দেখোঁতেই পথালি চকুৱা মনিষ কি কৰিব আৰু খোজে পতি অপৰাধ দেউ
হয়ৰা হে ব্যাখ্যা কৰি হলে নাথাকিবা দেই কি ক'বলৈ আছে একেবাৰে টপতে টপতে কোৱা মোৰ তেনেকুৱা বুলিবলৈ একো নাই দেউ হে আপুনি খপং খপংকে গৈ থকা বুলিহে ৰখাই দিলোঁ বুজিছোঁ বুজিছে হয়ৰা দেৰি লগত নাথাকিবা দেই নকওঁ শুভ কামত বিধি পথালি কিন্তু নিদিবা মহাৰাণীৰ বেমাৰ হৈছে তাৰ কাৰণে সতী এগৰাকী দৰকাৰ সতী হয় মোৰ ঘৰতে বোলে দুজনীকে সতী আছে দুজনী তাৰে বোলে এজনী লৈ আহোঁ তাতে বোলে আকৌ মহাৰাজে হেনো উপহাৰ হিচাপে অৰ্ধৰাজ্য দান কৰিব দুজনীকে সতী থকাৰ পাছত অৰ্ধৰাজ্য দেখোন মোৰে সেইকাৰণে দেৰি কৰি কিন্তু নাথাকিবা ধন্য এনে সতী তিৰোতাৰ লগত সংসাৰ কৰিবলৈ পালে আৰু কি লাগে ন তাকেই কিন্তু আপুনি ঘৰলৈ গৈ সকলো কথা বিৱৰি নক'বগৈ বিৱৰি নকৈ কৰিমনো কি সেই প্ৰথমতে আপুনি ঘৰলৈ গৈ অলপ অভিনয় কৰিব লাগিব কি ক'লা অভিনয় কৰিব লাগিব নবহিব আসনত নবহিব ঘৰলৈ গৈ মজিয়াতে মনটো বেজাৰ কৰি বহি দিব তেতিয়াই আপোনাৰ সতী দুগৰাকীয়ে আপোনাৰ আচৰণৰ কথা সুধিবহি আৰু তেতিয়াই আপুনি ক'ব যে কি কয় তেতিয়াই আপুনি ক'ব যে ৰজাই 100 পতি ভজা এগৰাকী সতী তিৰোতা বিচাৰিছে 100 পতি ভজা 100 পতি ভজা 100 পতি ভজা 100 পতি আৰু আপুনি ঘৰলৈ গৈ এইটো ক'ব নহয় আৰু যদি আপুনি এনেকুৱা এইটো কথাটো কয় ঘৰলৈ গৈ তেতিয়াই আপুনি ৰজাৰ অৰ্ধৰাজ্য পাই যাব আৰু তেতিয়াই আপুনি মোৰ কথাৰ পাকটো বুজি পাই যাব হয়নে নহয় বাৰু মই হ'লে এতিয়া আহোঁ দেই 100 পতি ভজা বোলো 100 পতি ভজা নাৰী ব্ৰহ্মায়া দি কৰি জীৱ যত ৰাম স্বামী আজি দেখোন বৰ বেজাৰ মনেৰে বহিল যদি মোৰ কিবা অপৰাধ হৈছে তেন্তে আপোনাৰ চৰণত ধৰি মিনতি কৰিছোঁ এই অভাগীৰ সকলো অপৰাধ পৰীক্ষণ কৰক স্বামী কিয় দেখিছোঁ আজি আপোনাৰ মলিন বদন তাতে আজি আপুনি সাধাৰণ আসনত বহিল যে বাইদেউ স্বামী শাৰীৰিক
শাৰীৰিক অৱস্থা বৰ ভাল নহয় যেন পাইছোঁ গতিকে ৰাজবৈদ্যক মাতি অনা ব্যৱস্থা কৰিব লাগে কটা শাৰীৰিক অৱস্থাচোন ঠিকেই আছে কোনোবা সুন্দৰী লিগিৰি চকু পৰিল চাগে আজিনো আপোনাৰ এনেখন কৰিবলৈ কিহে পালে মই ভাবিলোঁ আপোনাৰ নিশ্চয় বেমাৰ হৈছে এই হৈছে ডাঙৰ বেমাৰ স্বামী আমি আপোনাৰ পত্নী সাংসাৰিক জীৱনৰ আমি আপোনাৰ পৰম লগৰী আপোনাৰ আনন্দই আমাৰো আনন্দ গতিকে কি হৈছে বিৱৰি কওকচোন মহাৰাণী বেমাৰ হৈছে শাৰীৰিকভাৱে মহাৰাণী বেমাৰ আৰু মানসিকভাৱে বেমাৰ মোৰ মানে মহাৰাণী জলন্ধৰ বেমাৰ হৈছে আৰু এই বেমাৰৰ ভাল কৰিবলৈ এগৰাকী সতী তিৰোতা লাগে আৰু মহাৰাজে ক'লে যে যোন সতীয়ে এই কামটো কৰি দিব পাৰিব তেওঁক বোলে অৰ্ধ ৰাজ্য দান কৰিব মোৰ ঘৰতে দেখোন দুজনীকৈ সতী আছে মই ভাবিলোঁ 100 প্ৰতিভজা তিৰোতা সতী যদি বিচাৰি পাওঁ তেতিয়াহ'লে অৰ্ধ ৰাজ্য মোৰহে প্ৰাপ্য আপুনি সঁচাই কৈছেনে না সঁচা সকলো সঁচা যিয়ে মহাৰাণীক এই বেমাৰৰ পৰা উদ্ধাৰ কৰিব তেওঁকে মহাৰাজে অৰ্ধ ৰাজ্য দান কৰিব বুজিছা 100 প্ৰতিভজা সতী তিৰোতা লাগে সেই কথা ভাবিয়ে মোৰ মন একেবাৰে ভাল লাগি গৈছে কাৰণ মোৰ ঘৰতে দুজনীকৈ সতী থাকোঁতে এই প্ৰাপ্যটো মোৰেই নে কি কোৱা তোমালোকে কিবা চিন্তা কৰি থকা যেন পাইছোঁ খুলি ক'বানে বাৰু কি চিন্তা কৰি আছা প্ৰকৃততে স্বামী যিটো পাপ বুলি ভাবিছিলোঁ আজিখন সেয়া পুণ্যৰ ফালে গতি কৰিবলৈ সক্ষম হৈছে মানে কি ক'ব বিচাৰিছা প্ৰকৃততে স্বামী প্ৰকৃততে মানে কোৱা প্ৰকৃততে স্বামী আমি মানে 100 পতি ভজিবলৈ এজনহে বাকী আছে সঁচা নাথ ভয় বা পাপ বুলি ভাবিয়ে এই কথা কোনোদিন আপোনাৰ আগত প্ৰকাশ কৰা নাছিলোঁ কিন্তু আজি অৰ্ধৰাজ্য লাভ কৰা আশাত সকলোখিনি কৈ পেলা হেৰো ধৰ্মীহত বিখাচিনী বিশ্বাসঘাতক তহঁতক আজি মই ভকতসকল মন্ত্ৰীয়ে সতী তিৰোতা বিচাৰি যি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল আমিও ঠিক তেনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আমাক ৰক্ষা কৰক গুৰুদেৱ আপুনি এই অগতিৰ গতি আপুনি ৰক্ষা নকৰিলে আমি সমূলঞ্চে নিধন হ'ম গুৰুদেৱ ভকতসকল ভগৱানে সকলো বিপদৰ পৰা আমাক নিশ্চয় ৰক্ষা কৰিব হৰি তুমি আৰু চেষ্টা কৰিব লাগিব সতী তিৰোতা বিচাৰি নাপালে আমাৰ সকলো আশা ভৰসা নষ্ট হৈ যাব চোৱাচোন টেম্বুৱানী যান বন্ধৰ হেতু ভকতসকলে কেনেকৈ আশা কৰি আছে উচ্চ কুলৰ মাজত কোনো সতী তিৰোতা পোৱা নাই গতিকে হৰি প্ৰভু ইয়াত উচ্চকুল নিম্নকুল বুলি কোনো কথাই আহি নপৰে মই তেনেকৈ ক'বলৈ বিচৰা নাই প্ৰভু
মই কৈছোঁ যে অন্য পন্থাৰেও যান বন্ধ কৰিব পৰা যায়। নহয় খৰি, মই এতিয়াই অন্য পন্থাৰ বিষয়ে চিন্তা কৰা নাই। চিন্তা কৰিছোঁ মাত্ৰ সতীৰ দ্বাৰা যান বন্ধ কৰা কাম। ভকতসকল, সতী হৈছে পবিত্ৰতাৰ প্ৰতীক, যি নিজ স্বামীৰ বাহিৰে পৰৰ স্বামীক নভজে, যি এক দেৱ এক সেৱৰ দৰে নিজ স্বামীকেই দেৱতা জ্ঞান কৰি সেৱা ভক্তি কৰে। তেওঁহে আচলতে প্ৰকৃত সতী। গতিকে তেনে এগৰাকী সতীৰ সন্ধান সকলোৱে কৰা। বাৰু, আজিলৈ সভাখন ইয়াতে স্থগিত। নাৱত ধৰি ভালকৈ দিয়া। আগত মাছ দেখিছো। স্বামী, মনে মনে নহলে মাছে গম পাব। চাওকচোন স্বামী। এই কেইজনী কি হ'ল নোহা? বোলো কি হ'ল? আজি আৰু মাছ ধৰা নহ'ব যেন পাইছো। সুদা হাতেই ঘৰলৈ যাবগৈ লাগিব। তুমি এনেই মিছাতে মোৰ লগত আহিলা। কিয় আহিছিলা মোৰ লগত? নহয় স্বামী, মনে মনে থাক। চাওকচোন, দূৰণিত ইমানবিলাক মানুহ দেখিছো। তাত কিবা মেলা হৈছে নেকি স্বামী? বোলে এলদেও লুটাত নিয়াছেও। এইবিলাক গম পালে কি এই তোৰে মোৰে পেটটো ভৰিব নেকি? নহয় স্বামী। এই কেলেনো আনিছিলো জানো এইবোৰক? আজি সুদা হাতে ঘৰলৈ যাবগৈ লাগিব। এই বোলো মেলুৱৰীহে মেল, এই ঠুকুৰিৰনো কিহৰ মেল? তাতে সতী নে কিবা এজনীৰ বোলে এই মেল হৈছে। হ'ল এতিয়া হ'লনে? মুখ মেলি থাকিলি যে এই খঙে কিন্তু মোৰ মগজুত ধৰিছে দেই, কৈ দিছো একা। নহয় স্বামী, মই যদি তালৈ যাব পাৰিলো হয়। ভাল ভাল উচ্চ বংশ তিৰোতাই সেই সতী হ'ব পৰা নাই। তাই মাছ মাৰোঁতে জনমটো গ'ল, তাই বোলে কিবা সেই সতী হ'বলৈ যায়। হেৰো সতী হ'বলৈ যাব। হে মোৰ পৰমাৰাধ্য দেৱতা, আপুনি মোক বঞ্চিত নকৰিব। মই আপোনাৰ চৰণত ধৰিছো স্বামী। চুপ থাক বোলো, চুপ থাক। এই ভাল ভাল ঘৰৰ লক্ষী তিৰোতাবোৰ এনেই আছে নেকি? তাই গোটেই জনমটো মাছ মাৰোঁতেই গ'ল, এতিয়া আকৌ সতী হ'বগৈ লাগে। চি চি, মানুহে শুনিলে হাঁহিব।
স্বামী তোমাৰ চৰণত মোৰ সৰ্বাত্মা প্ৰণিপাত জনাই মই সৎ চিন্তাৰে কৈছোঁ স্বামী মই সতী হে আকাশ বতাহ জল স্থল চন্দ্ৰ সূৰ্য সকলোকে সাক্ষী কৰি কৈছোঁ প্ৰভু মই শান্তি মই সতী ঐ তৰাৱতী তই মোৰ নাক কাণ কটা যোৱাৰ বুদ্ধি কৰিছ নেকি হা সাৱধান হৈ থাক মই ক'লো নহয় খঙে মোৰ মগজুত ধৰিছে তই মোক চিনি পোৱা নাই তই মোক চিনি পোৱা নাই হা ৰহ কলৈ কলৈ কি কৰে চি 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 আপুনি এইবিলাক কি কৰিব ওলাইছে নাৰী হত্যা মহাপাপ হে দেৱ আপুনি কোন মই নাজানো মোৰ দুখ ক্ষমা কৰক কোনো কথা নাই খং অধৰ্ম অৱশ্যে পৰিস্থিতিয়ে খঙৰ বশৱৰ্তী হ'বলৈ বাধ্য কৰে যি কি নহওক ক্ষমা খুজিলে ক্ষমাদান দিয়াটো ধৰ্মৰ কথা সেদে আমি সাধাৰণ মানুহ সেদে সেই এনেকুৱা এখন কাৰ্য কৰিবলৈ গৈ আমি জানো লাজত নপৰিম দেৱ তুমি আচৰিত নহবা সত্যৰ কাৰণে সত্য কোৱাটো কোনো পাপ হ'ব নোৱাৰে তুমি তেওঁক খং নকৰি ক্ষমাদান দিয়া ঈশ্বৰে তোমাক কৰুণা কৰিব হে দেৱ আমি অতি অজ্ঞানী সেই কাম কেনেকৈ কৰোঁ গৈ দেৱ নাই তেনে কথা নক'ব ইয়াত জ্ঞানী বা অজ্ঞানী কথা নাহে সেদেৱ যে কি নহ'লেও সেয়া জানো মিছা অহংকাৰ নহয় এয়া কোনো অহংকাৰ নহয় ইচ্ছা শক্তিৰ এক নিবেদন মাথো আপুনি কোনো চিন্তা কৰক শ্ৰীমন্ত শংকৰ গুৰুজনাই আপোনালোক দুয়োৰে কথা জানিব পাৰিছে সেইবাবে মোক আপোনালোকৰ কাষলৈ পঠিয়াইছে হে ভগৱান এয়া কি শুনিছোঁ এইজনীয়ে কৰা অহংকাৰবোৰৰ কথা এই শংকৰ গুৰুজনে শুনিলে গৈ যেন পাইছোঁ কেতিয়া তাৰ সি বিধান দিবলৈহে মাতিছে সেই দেৱ আমাক ক্ষমা কৰক দেৱ আমাক ক্ষমা কৰক নাই তুমি ভয় নকৰিবা গুৰুৱে কাকো খং নকৰে যদি এই কথা সত্য বুলি প্ৰমাণিত হয় তেন্তে এই জগতত হ'ব চিৰস্মৰণীয় আৰু যদি অসত্য হয় তেন্তে জগতত এনে কি বিধান আছে যে কাৰোৰে লগত তুলনা কৰিব নোৱাৰি হে বন্ধু গুৰুৱে কাকো শাস্তি নিদিয়ে তেওঁ সকলোকে ক্ষমাদান দিয়ে এতিয়া এনেই সময় নষ্ট নকৰি যাওঁ বলক চোৱা তৰাৱতী তোমাৰ অহংকাৰৰ মূল্য কিমান স্বামী অন্তৰত আপোনাৰ আশীৰ্বাদ লৈ পুনৰ কওঁ এই কাৰ্যত নিশ্চয় কৃতকাৰ্য হ'ম স্বামী আপোনাৰ চৰণত মই পুনৰ সেৱা জনাইছোঁ মোক যেন বঞ্চিত নকৰে স্বামী তৰাৱতী তুমি দৃঢ় প্ৰতিজ্ঞ হোৱা দেৱতাই আশীষ দিব নিষ্কুলত জন্ম লৈ তুমি বোকাৰ পদুমৰ দৰে জাতিষ্কাৰ হ'বা তৰাৱতী
জন্মগত উচ্চ নিচৰ কোনো মূল্য নাই গুণে শ্ৰেষ্ঠ স্থান তৰাৱতী গুণে শ্ৰেষ্ঠ স্থান তৰাৱতী গুণে শ্ৰেষ্ঠ স্থান মই আজি পৰাজিত হৈ তোমাক আশীৰ্বাদ দিছো তৰাৱতী তুমি সফল হোৱা তৰাৱতী 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 আজিৰ দিনটো বৰ মংগলজনক আশা কৰোঁ দুৰ্ভগীয় জনতাৰ মনৰ বাঞ্ছা পূৰণ হ'ব আপুনি এই অগতিৰ গতি আপোনাৰ মহিমা অপাৰ আপোনাৰ কৃপা হ'লে আমি নিশ্চয় জীয়াই থাকিম গুৰুদেৱ ভগৱানে সকলোকে কৃপা কৰে আমাৰ সেৱা গ্ৰহণ কৰক প্ৰভু আহক কৰি বহা কিবা বাতৰি পালানে প্ৰভু আপোনাৰ আদেশক শিৰোগত কৰি গাঁৱে গাঁৱে ঘূৰি এওঁলোকক পায় এতিয়া আপোনাৰ মতে এওঁলোকক পৰীক্ষা কৰক গুৰুদেৱ কোৱা ৰাধিকা কোৱা তোমাক কেনেকৈ ক্ষতি বুলি জ্ঞান কৰে হে দয়াময় দাসীৰ সকলো দুখ ক্ষমা কৰক আপোনাৰ ইচ্ছামতে মোক প্ৰমাণ কৰক প্ৰভু ঠিক আছে তোমাৰ এই সৎ সাহস দেখি শলা দিছে বাৰু তোমালোক কোন গ্ৰামে বাস কৰে লুনিয়া গ্ৰামে বাস কৰোঁ প্ৰভু মৎস্য চিকাৰে আমাৰ প্ৰধান ব্যৱসায় দুখ হ'লে ক্ষমা কৰিব প্ৰভু আই প্ৰভু ব্ৰহ্মপুত্ৰ নদীৰ পৰা খেপলত পানী আনি টেম্বুৱানী জানত দিব পাৰিবানে আপোনাৰ আশীৰ্বাদে সকলো সম্ভৱ হ'ব প্ৰভু ধন্য ধন্য সেই মহিয়সী নাৰী কালিলৈ তুমি কঠোৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু আজিৰ পৰা তোমাৰ নাম হ'ব ৰাধিকা আজি তুমি গৃহলৈ গৈ ব্ৰতত থাকিব লাগিব ভাল গুৰুদেৱ হৰি প্ৰভু এওঁলোকক এসাঁজ কাপোৰ দিয়া ভাল এয়া কেতিয়াও অন্যায় নহয় বৰং এটা শুভ লক্ষণহে স্কুলত জন্মগ্ৰহণ কৰিলেও এওঁলোকৰ আচাৰ ব্যৱহাৰে মোক মোহিত কৰিছে তেওঁৰ এই সৎ সাহস আমি স্বীকাৰ কৰিবই লাগিব আৰু মোৰ বিশ্বাস
ৰাধিকাই এই কাম কৰিব পাৰিব? বাৰু ভকতসকল, আজিলৈ সভাখন ইমানতে ভংগ। হে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু ৰাধিকা, এয়া জানো তোমাৰ মিছা অহংকাৰ নহয়? স্বামী, নিজ পত্নীৰ দৰে এখন সমাজত যদি নিজ স্বামী অপমানিত হ'বলগীয়া হয়, আৰু যদি নিজ স্বামীৰ দ্বাৰা নিজ পত্নীক এটা মহান কামত বাধা দিয়া হয়? ৰাধিকা, সেয়া সঠিকতৰ হোৱা নাই। স্বামী, অভাগিনীৰ সকলো দুখ ক্ষমা কৰক। দিনে ৰাতি প্ৰতি মুহূৰ্ততে ভগৱান কৰুণাময়ক মই প্ৰাৰ্থনা জনাই আহিছোঁ, আৰু তাৰ পাছতো যদি আপোনাৰ অপমান হয়, তেনেহ'লে সমাজৰ সকলোকে সাক্ষী কৰি মই মোৰ এই দেহ ত্যাগ কৰিম। স্বামী, ৰাধিকা। অঁ স্বামী, বুজিছো বুজিছো ৰাধিকা। আজি মই আনন্দিত হৈছো। তোমাৰ এই পবিত্ৰ অশ্ৰুধাৰাই মোক বিগলিত কৰি তুলিছে ৰাধিকা। আহা ৰাধিকা, দয়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। স্বামী, আমাৰ প্ৰতি ভগৱান পুষ্ট হৈছে ৰাধিকা। দেৱতা কিন্নৰসকলে যেন আমাৰ ওপৰত তোমাৰ ওপৰত পুষ্পবৃষ্টি কৰিছে। আহা আহা ৰাধিকা, সেই পুষ্পৰাজি তোমাৰ শিৰত তুলি দিও। ৰাধিকা, স্বামী, ৰাধিকা, স্বামী, ৰাধিকা, স্বামী।
আজি আমি সকলো আহি এক সংঘাতপূৰ্ণ মুহূৰ্তত উপনীত হৈছোঁ। যদি ৰাধিকাই সঁচাকৈ এই অসম্ভৱটো সম্ভৱ কৰি তুলিব পাৰে তেন্তে ধৰ্মৰ খ্যাতি জগতত দুগুণে বাঢ়ে। দেৱ, যদি সম্ভৱ হয় তেন্তে এই অজান পাতকে বুজিম যে শেষ হ'ব আপোনাৰে সৃষ্টি। তেনেকৈ ক'ব নাপায়। নিজ কৰ্মফলৰ গৰাকী নিজৰ বাহিৰ আন কোনো হ'ব। যাৰ অন্তৰত একান্ত কৃষ্ণভক্তি আছে, যি অত্যন্ত আত্মবিশ্বাস, তেনে পবিত্ৰ অন্তৰৰ ব্যক্তিয়ে অসম্ভৱ কাৰ্যকো অনায়াসে সম্ভৱ কৰি তুলিব পাৰে। দেৱ, এই নিশকিনেও গংগাক তৰ্পণ কৰোঁতে তেনেকৈ দেৱীকে লগ পাইছোঁ। প্ৰভু, আমাৰ সেৱা গ্ৰহণ কৰ। সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক। ৰাধিকা, গুৰুদেৱ, মোৰ আজ্ঞা পালন কৰিলানে? হয় গুৰুদেৱ, আপোনাৰ আজ্ঞা আখৰে আখৰে পালন কৰা হৈছে। তেনেহ'লে কোৱাচোন, এই পৃথিৱীত তোমাৰ শ্ৰেষ্ঠজন কোন? কোনজন তোমাৰ বাবে মহান দেৱতা? দেৱ, পিতৃ মাতৃ গৃহে শুনিছোঁ, বিবাহিতা নাৰীৰ জীৱনৰ একমাত্ৰ আৰাধ্য দেৱতা নিজ স্বামীজন। নিজৰ স্বামীৰ চৰণত অৰ্পণ কৰি উপলব্ধি কৰিব পাৰি কৃষ্ণৰ চৰণ। সেয়েহে মই ভাবোঁ গুৰুদেৱ, স্বামীয়ে মোৰ শ্ৰেষ্ঠজন। ৰাধিকা, স্বামী বিনে নাৰী অন্য কোনো দেৱতা নাই। যদি সঁচাকৈ সেয়াই তেতিয়াহ'লে কোৱাচোন, তুমি দেখোন তোমাৰ পত্নীৰ সৈতে নদীৰ পাৰত তৰ্ক কৰি তেওঁক অৱজ্ঞাহে কৰিছিল। এয়া জানো তোমাৰ স্বামী ভক্তিৰ লক্ষণ? নহয় গুৰুদেৱ, সেয়া তেওঁ কোনো ধৰণৰ অৱজ্ঞা কৰা হোৱা নাছিল। মাত্ৰ মনৰ আকুলতাখিনিকে তেওঁৰ আগত প্ৰকাশ কৰা হৈছিল। আৰু সেয়াই যদি মোৰ ভুল হৈছে, মোক ক্ষমা কৰক দেৱ। কোৱাচোন পূৰ্ণানন্দ, প্ৰভু, তুমি জানো তোমাৰ পত্নীৰ দ্বাৰা অপমানিত হোৱা নাই? প্ৰভু, সেই সময়ত তেনে মনোভাৱ হৈছিল যদিও আপোনাৰ কাষে অহাৰ পৰা মই ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ। প্ৰভু, সেই সময়ত মোৰ পত্নীয়ে শুদ্ধ আছিল। স্বামী, ধন্য ধন্য পূৰ্ণানন্দ, তুমি ধন্য। সেনে এগৰাকী পতিব্ৰতা নাৰীয়ে তোমাৰ চৰণ সেৱা কৰিছে। ৰাধিকা, গুৰুদেৱ, এতিয়া তুমি তোমাৰ পবিত্ৰ মন আৰু আত্মবিশ্বাসৰ সৈতে এই তিনিডাল কাঠিৰ পলসটো লৈ ব্ৰহ্মপুত্ৰ নদীলৈ আৰু তাৰ পৰা এপলস পানী আনি এই টেম্বুৱানী জানত দিব লাগিব। তেতিয়াহে জানৰ পানী বন্ধ। আৰু মন কৰি তোমাৰ এই কাৰ্যৰ দ্বাৰা সমূহ ভক্তবৃন্দ এক অনাকাংক্ষিত বিপদৰ পৰা মুক্ত হ'ব। আপোনাৰ আদেশক আশীৰ্বাদ হিচাপে লোৱা হৈছে প্ৰভু। ভাবিছোঁ আৰু ৰাধিকা, তোমাৰ যদি একো প্ৰলাপ হোৱা নাই, তোমাৰ মগজুৰ যদি বিকাৰ হোৱা নাই, তেন্তে পুনৰ এবাৰ ভাবিছোঁ আৰু ৰাধিকা। বিজ্ঞজনে লেখিও দেখিব পাৰে। ৰাধিকা, তুমি তোমাৰ ইষ্ট দেৱতাক স্মৰণ কৰি সেই পলসটোৰে পানী আনি নিজৰ কাৰ্যত অগ্ৰসৰ হোৱা। ভাল দেৱ। ৰাধিকা, উঠা ৰাধিকা, আশীৰ্বাদ দিয়াৰ সাহস মোৰ নাই। তথাপিতো তুমি যি অদ্ভুত কাৰ্য কৰিবলৈ আগবাঢ়িছা, মই মোৰ পিতৃ পিতামহৰ নাম উচ্চাৰণ কৰি মই তোমাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তুমি যেন কাৰ্যত সিদ্ধি লাভ কৰা ৰাধিকা, ভগৱান তোমাৰ সহায় হওক। গংগা দেৱী নিজেই তুষ্ট হৈ এই তিনিডাল কাঠিৰ পলসত ধৰা দি হ'লেও
তোমাৰ কাৰ্য সিদ্ধি কৰক ৰাধিকা। যোৱা যোৱা ৰাধিকা, গুৰুদেৱক সেৱা জনোৱা। ৰাধিকা, গুৰুদেৱ, তোমাক মোৰ আশীৰ্বাদৰ কোনো প্ৰয়োজন নাই। সৰ্বস্ব তোমাৰ স্বামীয়ে অৰ্পণ কৰিছে। মাথো মোৰ ইচ্ছা জগততে সত্য প্ৰকাশ পাওক। তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক ৰাধিকা। হয় গুৰুদেৱ। জয় সতী ৰাধিকাৰ জয়, জয় সতী ৰাধিকাৰ জয়, জয় সতী ৰাধিকাৰ জয়। তুষ্ট হ'ল আজি মোৰো বাঞ্ছা মোৰ। সেই জগত জননী, তোমাক মই শতবাৰ কৰোঁ প্ৰণাম। হে বৈষ্ণৱ, আপুনি জ্যেষ্ঠ, আমাক এনেকৈ সেৱা জনাই লজ্জিত নকৰিব। সাক্ষাতে পৰম গুৰু উপবিষ্ট হৈ আছে। তেওঁ কৰ্তা, মই মাত্ৰ নিমিত্ৰহে প্ৰভু। ভকতসকল, গুৰুদেৱ, আপোনালোকৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত সতী বিচাৰি পালোঁ। এতিয়া চিন্তাৰ কোনো কাৰণ নাই। ভগৱন্তই সকলোকে মংগল কৰিব। ৰাধিকা, তোমাৰ এই সত্যৰ পূজা আনন্দ মনেৰে জগতক প্ৰকাশ কৰিবলৈ মই আগবাঢ়ি যাম। টেম্বুৱানী ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত সৰ্বসাৰা জনতাৰ মুখত হাঁহি নাইকিয়া হ'ল। তুমি তেওঁলোকক ৰক্ষা কৰিব লাগে। প্ৰভু, মই এটি নিমাষিক প্ৰাণী, মই এইবিলাক একোকেই নাজানো। সকলোবিলাক আপুনিয়ে বিধান দিব লাগিব প্ৰভু। তুমি পাৰিবা ৰাধিকা, মোৰ মনে কৈছে। কিন্তু কোৱাচোন ৰাধিকা, পলসত 4 আঙুল পানী কিয় কমে? যদি জ্ঞাতে বা অজ্ঞাতে কিবা ভুল কৰিছিলা, যদি কিবা পাপ কৰিছিলা, তেন্তে সেই স্বীকাৰ কৰা। হে প্ৰভু, মোৰ তেনে পাপৰ কথা মনলৈ নাহে। কিন্তু কোৱা ৰাধিকা, যদি স্বীকাৰ কৰা তোমাৰ সমস্ত পাপ খণ্ডন হ'ব আৰু তোমাৰ পবিত্ৰতা দুগুণে বাঢ়িব। দেউ, এদিন ঘৰত স্বামী নাছিল। ভনীজোৱা সেইদিনা আমাৰ গৃহে আহিছিল। আহাৰ গ্ৰহণৰ সময়ত অহাৰ বাবে মই তেওঁক আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। কলপাত এখন কাটি আনিবলৈ তেওঁক মই এখন কচাৰ কাঁচি দিছিলোঁ। আৰু সেই কাঁচিখন দিওঁতে মোৰ মূৰৰ পৰা উৰণিখন খহি পৰে। আৰু সেই সময়তে তেওঁৰ চকুত মোৰ চকু পৰে। সেয়াই মোৰ ডাঙৰ পাপ প্ৰভু। ধন্য ৰাধিকা, ধন্য। সেয়া তোমাৰ পাপ নহয়। যদিও বা সামান্য পাপ হৈছে, ৰাইজৰ আশীৰ্বাদত সকলো পাপ খণ্ডন হ'ব। যোৱা ৰাধিকা, তুমি পুনৰ পানী আনাগৈ। হয় গুৰুদেৱ। ৰাধিকাৰ উৰণি খহি যোৱাটো এক সামাজিক কাম।
বণিজয়ে ডাঙৰ সেয়েহে উৰণি থাকিবই আৰু এই সামান্য পাপৰ বাবেই পলহত 4 আঙুল পানী কম হৈছে চোৱাচোন ভকতসকল গুৰুদেৱ ভগৱানৰ কি অপাৰ মহিমা ভক্তসকলক নিকাকৈ ধুই লোৱাই তেখেতৰ পৰম উদ্দেশ্য যোৱা তোমালোকেও ৰাধিকাৰ সৈতে এচপৰাকৈ মাতি আনি এই টেম্বুৱানী জানত দিয়া ভাল গুৰুদেৱ যোৱা আচৰিত একেই সপোন নে দিঠক মই একো ধৰিব পৰা নাই হে দেৱী তুমি মানৱী নোহোৱা তুমি দেৱী তোমাক মই শতবাৰ কৰো প্ৰণাম ৰাধিকা তুমি পৃথিৱীৰ সকলো জীৱতকৈ শ্ৰেষ্ঠ তোমাৰ সতীত্ব গুণেৰে তোমাৰ সতীত্ব গুণৰ বলত তোমাৰ আত্মবিশ্বাসৰ বলত গংগাদেৱী নিজেই আহি তোমাৰ পলহত ধৰা দিছে সতীৰ মহত্বৰ হেতু পলহত আৰু 4 আঙুল পানী বেছিহে হৈ আহিল ধন্য তুমি সকলোৱে একেমুখে জয় ধ্বনি কৰা জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় অন্তৰত কি সুমধুৰ সুৰ বাজি উঠিছে চাৰিওফালে যেন দেৱতাসকলে পুষ্পবৃষ্টি কৰিছে হে জগতগুৰু মোৰ দুখ মৰীক্ষণ কৰক আমাক আপোনাৰ চৰণত ঠাই দিয়ক হে দেৱী আমাৰ প্ৰণাম গ্ৰহণ কৰক জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় ৰাধিকা গুৰুদেৱ তুমি এতিয়া নিজৰ কাৰ্যত ব্ৰতী হোৱা সকলোতে মংগল আৰু সকলোৱে তোমাৰ বাবে অপেক্ষা কৰি আছে যোৱা ৰাধিকা তুমি এপলহ পানী আৰু এপলহ মাটি এই টেম্বুৱানী জানত দিব লাগে তেতিয়া সেই টেম্বুৱানী জানৰ পানী বন্ধ হ'ব ভাল গুৰুদেৱ আপোনাৰ আশীৰ্বাদ সকলো সম্ভৱ হ'ব যোৱা ৰাধিকা ৰাধিকা গুৰুদেৱ তুমি আজি জগতত খ্যাতি ৰাখিলা তোমাৰ সতীত্ব গুণ আৰু
অভিযান্ত্ৰিক কাৰ্যৰ দ্বাৰা সকলো দুখ খণ্ডন হ'ল তোমাৰ। আৰু এতিয়াৰ পৰা সকলোৱে তোমাক যুগ যুগান্তৰলৈ মনত ৰাখিব। আৰু আজিৰ পৰা তোমাক আই সতী ৰাধিকা বুলি সকলোৱে শ্ৰদ্ধা ভক্তি কৰিব এই মুলুকত। শুনাখেৰা ভকত বৈষ্ণৱ প্ৰভু শত ৰজ তমগুণে বিভূষিত হৈ এক অভিযান্ত্ৰিক মনৰ গৰাকী হৈ ৰাধিকাই আজিৰ যি সতীত্বৰ মহত্ব দাঙি ধৰিলে, আজিৰ পৰা সতী ৰাধিকাক সকলোৱে স্মৰণ কৰিব। আৰু এইদৰে সকলো নাৰীয়ে ধৰ্মত মতি ৰাখি নিজ স্বামীকেই কেৱল শুদ্ধ ভক্তিৰে পূজা অৰ্চনা কৰিলে, সেৱা সৎকাৰ কৰিলে এই সমাজখন সঁচাকৈ বৰ শুদ্ধ হৈ পৰিব। আৰু সতী ধৰ্ম ৰক্ষা কৰিবলৈ আমি সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। যথা ধৰ্ম তথা য, যথা ধৰ্ম তথা য, যথা ধৰ্ম তথা য। জয় সতী ৰাধিকাৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱৰ জয়, জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजमः परित्रय साधुनं विनाशाय दुष्कृतम्।